পোনপ্ৰথমে আমি অসমৰ সমূহ 6 জনগোষ্ঠীৰ নেতৃত্বক আমি উষ্ম অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ইমান দীঘলীয়া সংগ্ৰামখনৰ এটা সফল পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে আৰু লগতে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আচলতে জনজাতিকৰণটো খুব প্ৰয়োজনীয় বস্তু অসমীয়া জাতি সত্তাটো ৰক্ষাৰ বাবে আৰু আমাক ভূমি অধিকাৰৰ ক্ষেত্ৰত অদূৰ ভৱিষ্যতে আমাক সহায় কৰিব আৰু ইমান বছৰীয়া দীঘলীয়া সংগ্ৰাম আৰু এই সংগ্ৰামৰ সফল পৰিসমাপ্তি যে ঘটিছে তাৰ বাবে সকলোকে আমি কংগ্ৰেচুলেশ্যন দিছোঁ আৰু বীৰ লাচিত সেনা অসমৰ মঞ্চৰ পৰাও আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু বীৰ লাচিত সেনাই পূৰ্বৰে পৰা আমি নৈতিক সমৰ্থন আগবঢ়াই আছিলোঁ এই জনগোষ্ঠীৰ আন্দোলনটোত, যদিও আমি প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ। আৰু সকলোৰে বিশেষকৈ উজনি অসমত এক উৎসৱৰ দৰে এক পৰিৱেশ হৈছে আৰু সেই পৰিৱেশৰ অংশীদাৰ আমিও হৈছোঁ। মোৰ পত্নীও আহোম সম্প্ৰদায়ৰ ছোৱালী আৰু এই যিটো জয় হৈছে এইটো জয় খিলঞ্জীয়া জাতিসত্তাৰ জয় হৈছে আৰু আমি আশা ৰাখিছোঁ এখন আইন অতি শীঘ্ৰে ইমপ্লিমেণ্ট হওক আৰু ইয়াত মুখ্যমন্ত্ৰীৰ ভূমিকা লক্ষণীয় হ'ব আৰু অসম চৰকাৰৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বীৰ লাচিত সেনা অসমৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো কালি পৰিৱেশ পৰিস্থিতি হৈছে এইটো নিয়মমতে চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিছিলে। BTC তাত হাগ্ৰামা মহিলাই ব্যৰ্থ হৈছে, যিহেতু তেখেত শাসনত আছে, তাত ব্যৰ্থ হৈছে। আৰু কথাটো হৈছে যদি খিলঞ্জীয়াৰ বিপক্ষে এনেকুৱা ধৰণৰ কাম কৰে তাত আমাৰ তাত প্ৰতিবাদ হ'ব আৰু তাত আমাৰ আপত্তি আছে। প্ৰথম কথাটো হৈছে বড়োসকল আমাৰ নিজৰ ভাই, আমি কেতিয়াও বড়োসকলক আমাৰ পৰা পৃথক ভবা নাই। আজি কেতিয়াও টাই আহোমৰ নেতৃত্বই, কেতিয়াও মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বই বা কোনো ধৰণৰ নেতৃত্বই, মটক ছাত্ৰ সন্থাৰ নেতৃত্বই বা বীৰ লাচিত সেনাৰ নেতৃত্বই আমি বড়োসকলক কেতিয়াও আমাৰ পৰা পৃথক বুলি ভবা নাই আৰু আমি নেভাবোঁ। আমি কৈছোঁ যে খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰৰ যিখিনি অধিকাৰখিনি পাব লাগে আৰু ST অসমীয়া জাতি সত্তাটো বাচিবলৈ STৰ প্ৰয়োজনীয়তা আছে কাৰণেতো ইমান দীঘলীয়া আন্দোলন হৈছে আৰু এই দাবীটোৰ ন্যায্যতা আছে কাৰণেতো এই দাবীখিনি মানাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু আগতেও কোৱা হৈছে, আদিত্য খাকলাৰ মন্তব্য আছে যে আমাক যদি অসুবিধা নোহোৱাকৈ আপোনালোকে ST পায় আমাৰ আপত্তি নাই। এটা টক শ্ব'ত তেখেতে নিজেই কৈছে, কোৱাৰ পিছত এতিয়া তেওঁলোকে যদি উল্টা খৰ মাৰে তাত কিন্তু সকলোৰে আপত্তি আছে। আৰু অসমত কেতিয়াও বীৰ লাচিত সেনা অসম থকালৈকে, আমাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন থকালৈকে, আমাৰ জাতীয় সংগঠনবোৰ থকালৈকে আমি অসমত কেতিয়াও ভাতৃ সংঘাত হ'বলৈ নিদিওঁ। আৰু এই ক্ষেত্ৰত যদি কোনোবাই ভাবিছে, কোনোবাই পৰিকল্পনা কৰিছে, এইবোৰ পৰিকল্পনা উফৰাই পেলোৱা। কিন্তু পুনৰবাৰ আদৰণি জনাইছোঁ, STৰ প্ৰয়োজনীয়তা আছিলে। টাই আহোম মৰাণ মটককে প্ৰমুখ্য কৰি যি 6 জনগোষ্ঠীয়ে বিচাৰিছিলে তেওঁলোকৰ প্ৰয়োজনীয়তা আছিলে আৰু সেইবাবে ST পাইছে। আৰু পুনৰবাৰ আমি জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গক উষ্ম অভিনন্দন জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।